हेलो फ्रेंड्स अस्सलामु अलैकुम नमस्कार मैं आज अन्य एक भिडिओ লৈ আহিছো আপোনালোকৰ মাজত আজি মই কি বনাইছো তাকে শেয়াৰ কৰিম আজি মই বনাইছো স্টিম বন এটো বেক কৰা নাই ভাপত দি বনাইছো আৰু মই তাৰ কাৰণে ইয়াত কুহুমীয়া গাখীৰ লৈ লৈছো যাতে গাখীৰটো এনেকৈ হাত দিলে যাতে মানে হাতটো দিব পাৰি আৰু ইমানো গৰম নহয় যাতে পুৰি নাযায় মানে সহ্য কৰিব পৰাকৈ গৰমটো হলে হল ইষ্ট আৰু তাতে মই ইষ্ট দি দিছো 2 চামুচ ইষ্টটো সদায় গৰম গাখীৰতে বা পানীতে গৰম পানীত দিব লাগে তেতিয়া ৰিজাল্টটো ভাল হয় আৰু মই চেনি দিছো 1 চামুচ আৰু 1 চিকুট মানে চিকুট নিমখ দিছো চেনিটো আপোনালোকে নিজৰ টেষ্ট অনুযায়ী দি লব যোনে বেছি খায় বেছি দি লব যোনে কম খায় অলপ কমাই লব আৰু বনত ইমান চেনি ভালো নালাগে ইমান মিঠাটো ভাল নালাগে জুখৰ হ'ব লাগে ইমান মিঠা বন ভাল নালাগে কাৰণ মই অলপ কমাই দিছো 1 চামুচ দিছো আপোনালোকে টেষ্ট অনুযায়ী দি ললে হল আৰু মই ইয়াত 2 কাপ ময়দা দিছো 2 কাপ বুলি নহয় মই গাখীৰ যিমানখিনি দিছো ময়দাটো যিমান লাগে ইমান আৰু অলপ লাগিব পাৰে আৰু লাগিছেও মোৰ 2 কাপ দিছো হয় কিন্তু পিছত আৰু অলপ লাগিছে ময়দা ডোটো অলপ সফট ডো বনালে ভাল এতিয়া মই অলপ তেল দি দিছো এটো মই ৰিফাইন অইল দিছো সানফ্লাৱাৰ অইলটো আপোনালোকে বাটাৰ বা অন্য যি খায় আৰু দিলে পাৰি মাষ্টাৰ্ড অইলটো বাদে আৰু সৰিয়হ তেলটো নিদিব এই মই ডোটো দেখিছে কিমান সফট হৈছে এনেকে বনাই লৈ পেলাই ওপৰত মই অলপ তেল হানি যাতে ওপৰখিনি ডাঠ হৈ না যায় সেইকাৰণে অলপ তেল হানি পেলাই এটো মই ঢাকি থম 1 ঘণ্টাৰ কাৰণে হাতত যদি আপোনালোকৰ সময় থাকে 2-3 ঘণ্টাও ৰাখিব পাৰে বা ওভাৰনাইট ৰাখিলেতো আৰু ভাল হয় আৰু সময় নাথাকিলে 1 ঘণ্টাই সাফিসিয়েন্ট খুব ধুনিয়া হ'ব মই 1 ঘণ্টাৰ পিছত আকৌ আহিছো এয়া সব ডোখিনি ডাবল হৈ গল ফুলি পেলাই এটো ইষ্ট দিয়াৰ কাৰণে হয় আৰু যেটো কুহুমীয়া পানী দিছিলো একদম স্লাইমৰ নিচিনা হৈ গৈছে সব ডোখিনি খুব ভাল লাগিছে এনেকে মই এটো এতিয়া আৰু ভালকৈ খচিলম মঠিলম যিমানে খসা হয় ভালকৈ বন বা এনেকে স্লাইস লোফ হিমানে ধুনিয়া হয় ভাল হয় আৰু মই কমেও 10-15 মিনিট মান এনেকে খচি লৈছিলো ইমানখিনি দেখুৱা নাই আৰু এনি ভিডিওটো দীঘল হৈছে লং ভিডিও চালে আপোনালোকক আমনি পায় সেইকাৰণে ইমানখিনি দেখুৱা নাই আৰু মই এনেকে খচি লৈছিলো 10-15 মিনিট মান যিমান খচি লব হিমান ভাল আৰু মোৰ ডোখিনি বেছি কাৰণে মই দুটা ভাগ কৰি লৈছিলো কাৰণ ৰুটিবেলা পিৰাখন অলপ সৰু আছিল কাৰণে দুটা ভাগ কৰিবলগীয়া হৈছিল মই এটা ভাগত 4টা কৈ বন বনাইছো 4টা হৈছে মানে এটা ডোৰ ভাগত মই এনেকে খচি লৈছো আৰু যিমানে খসা হয় মই আকৌ কৈছো হিমানে ভাল হয় ৰিজাল্টটো আৰু মই এটো এতিয়া কাটি লম ইয়াতে কৈছো ভিডিওটো যদি ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব ভাল লাগিলে ভাল লগা কমেন্ট এটা দিব ইয়া মই এনেকৈ কাটি লৈছো মই কৈছো এটা ডোৰ হেৰিত 4টা কৈ বনাইছো মই এখিনি উঠাই দিলো অলৰেডি আৰু মই উঠাইছো বাটাৰ পেপাৰ মই এটা বাটাৰ পেপাৰ 4টা ভাগ কৰি লৈছো সৰু সৰু কৰি ভিডিওটো দীঘল হৈছে কাৰণে মই হেখিনি উঠোৱা দেখা নাই নেক্সটটো যেতিয়া কাটিছো তেতিয়াহে মই দেখাইছো এয়া পিছৰ ডোৰখিনি মই বনোৱাৰ পিছত হেখিনি দেখাইছো আগৰখিনি মই দেখুৱা নাই অলৰেডি কাটি পেলা মই হেখিনি থৈয়ে দিলো আকৌ কৈছো ভিডিওটো ইমান দীঘল হোৱাৰ কাৰণে মই যিমান পাৰো শৰ্ট কৰিব চেষ্টা কৰিছো মই পানীখিনিও বহাই দিছিলো আগতে পানী উতলি আছে অলৰেডি দেখাই পাইছে ইয়াতে মই ফুটা কৰাহিটো আকৌ বহাইছো কৰাহি আকৌ টিফিনে কৈ জিয়ে কয় মই বহাই দিছো বহাই দি এনেকে তিনটা কৈ মই দি দিছো এনেকে দি পেলাই 15 মিনিট মান স্টিম কৰিলে খুব ধুনিয়াকৈ হৈ যায় বেছি সময় নালাগে এটো
কাৰণ গেছত জুইৰ তাপটো অলপ বেছিয়ে হয় মই ইয়াতে অলপ হোৱাইট বগা তিলটো দিছোঁ হোৱাইট চিচাম যিটো এটো দি দিছোঁ যে ভাল লাগে অলপ পোন্ধৰ মিনিটমান ভাপত দিলেই হৈ যায় হৈয়ে গ'ল মোৰ মই ঢাকি পেলাই অফ কৰি পেলাই অলপ সময় থৈ দিছিলোঁ আকৌ অলপ ঠাণ্ডা হ'ব দিছিলোঁ ইয়াৰ লগে লগে ভাপটো মানে কমি যোৱাৰ পিছত মই এনেকৈ উঠাই লৈছোঁ গোটেইখিনি এতিয়াও কিন্তু পুৰা গৰম হৈ আছে উঠিব পৰা নাই কাৰণ পানীৰ ওপৰতে আছে যেহেতু মই এনেকৈ গোটেইখিনি উঠাই লৈছোঁ মইতো দেখুৱা নাই এয়া অলপ ঠাণ্ডা হোৱাৰ পিছত উঠাইছোঁ আৰু মই উঠাব পৰা নাছিলোঁ বনটো খুবেই সফট হৈছে খুবেই টেষ্টি হৈছে খাবলৈ আপোনালোকে বনাই চাব একদম ইজি প্ৰসেস কোনো কষ্ট নাই কোনো ঝামেলাই নাই একদম পটককৈ বনোৱা হয় আৰু এটো ষ্টিম দিয়া বেক কৰা একে ৰিজাল্ট আহে কাৰণ ষ্টিমটো অলপ ওপৰেদি অলপ কালাৰটো আহে আৰু হেতুৱে কথা আৰু এটো একদম হোৱাইট থাকে এয়া মই ভাঙি পেলাই দেখাইছো চাক এটা কাটি পেলাই ইমান ধুনিয়া হৈছে লেয়াৰ বিলাকো ইমান ধুনিয়া হৈছে আৰু ইমান সফট স্পঞ্জি দেখি পেলাই নিশ্চয় গম পাইছে কিমান সফট হৈছে আৰু কিমান ভাল হৈছে বস্তুটো ভিতৰত দেখা পাই নিশ্চয় গম পাইছে আপোনালোকে এটা মই কিন্তু কাটিও দেখাম কাটি পেলাই ইয়াত আপোনালোকে নিউট্ৰেলাই হওক পিনাট বাটাৰে হওক জেলি হওক জেমে হওক যি দি খায় মেয়নিজে হওক যিকোনো বস্তু লগাই ললে খুব ভাল লাগে চকলেট সিৰাপেই হওক এয়া মই এনেকৈ কাটি লৈছোঁ চাক মই কাটি লোৱাটো দেখাইছোঁ কিমান সফট হৈছে একদম আৰু খাবলৈ গৰম গৰম যেহেতু আছিল বহুত টেষ্ট হৈছিল মই পিনাট বাটাৰটো অলপ লগাই দিছোঁ এনেকৈ যোনে যি ভাল পায় লগাই ললে হওক বা প্লেন বাটাৰো লগাই ল'ব পাৰে জেম জেলি যিয়ে হওক লগাই ল'ব পাৰে এনেকৈ লগাই পেলাই খালে বহুত টেষ্টি হয় ল'ৰা ছোৱালী টিফিনতো নিব ভাল পায় আকৌ কৈছোঁ ভিডিওটো যদি ভাল লাগিছে লাইক শেয়াৰ কমেণ্ট কৰিব সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ